ৰকিবুল হুছেইনে মাত্ৰ আমাক লিখি দিলেই হ'ল যে গো মাংস বেন কৰিব লাগে, আমি বেন কৰি দিম। আমিতো ভালেই পাওঁ, আমিতো বিচাৰিয়ে থাকো। তেওঁলোকেহে বিধানসভাত আপত্তি কৰে। গতিকে এতিয়া যদি ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কৈ দিয়ে যে গো মাংস বিজেপিও খাব নালাগে, এজিপিও খাব নালাগে, কংগ্ৰেছেও খাব নালাগে, তাতকৈ ভাল কাম কি হ'ব পাৰে? আৰু তেনেকুৱা কথা লিখি দিলে কংগ্ৰেছ দলে, তেতিয়াহ'লেতো অহা ইলেকশ্যনত ময়ে মানুহক কম যে কংগ্ৰেছক ভোট দি দিয়ক। অখিল গগৈক নাম মই লগাব পাৰো নে কি কৰিব পাৰে, এইবিলাক চব তেওঁলোক একে আছে, এইটো প্ৰেছাৰ টেকটিছ হয়। কিন্তু বদৰুদ্দিন আজমেলৰ বিদায় হ'ল, কিন্তু আমি সংখ্যালঘু চিটতো আমিয়ে জিকো আজিকালি। আমি লগাব কিয় লাগে? কৰিমগঞ্জটো আমিয়ে জিকিলো, চামুগুৰিটো আমিয়ে জিকিলো, আমি কাৰোবাক লগাব কিয় লাগে? এতিয়াতো ভোট আমিয়ে পাম। আৰু ৫-৬ বছৰ পিছততো চবেই নিজে নিজে বিজেপিক ভোট দি দিব। আমি ইমান কাম কৰি আছো, হয় নহয়? আজি কোৰ্ট বিল্ডিংটো হ'ল, ইয়াতো সংখ্যালঘু আহিব, সংখ্যাগুৰু আহিব। ইমান কাম হৈ আছে, সকলোৱে আমাকে ভোট দিব দুদিন পিছত। ২৬ সংখ্যালঘুৰ ভোট আপোনালোকক খুজিব? আমি খুজিব নালাগে, মানুহে নিজে দি দিয়ে। মইতো আৰু বাকচত উঠি ক'ব নোৱাৰো যে আপুনি ভোটটো নিদিব বুলি, কিন্তু মই এটা কথা কওঁ যে বিজেপিৰ আদৰ্শক ভাল নাপায় যদি ভোট নিদিব। যদি আদৰ্শক ভাল পাই ভোট দিয়ে, তেতিয়ানো মই কেনেকে মানা কৰিব পাৰো? চাওক, ৰকিবুল হুছেইনে মাত্ৰ আমাক লিখি দিলেই হ'ল যে গো মাংস বেন কৰিব লাগে, আমি বেন কৰি দিম। আমিতো ভালেই পাওঁ, আমিতো বিচাৰিয়ে থাকো। তেওঁলোকেহে বিধানসভাত আপত্তি কৰে। গতিকে এতিয়া যদি ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কৈ দিয়ে যে গো মাংস বিজেপিও খাব নালাগে, এজিপিও খাব নালাগে, কংগ্ৰেছেও খাব নালাগে, তাতকৈ ভাল কাম কি হ'ব পাৰে? আৰু তেনেকুৱা কথা লিখি দিলে কংগ্ৰেছ দলে, তেতিয়াহ'লেতো অহা ইলেকশ্যনত ময়ে মানুহক কম যে কংগ্ৰেছক ভোট দি দিয়ক। চাওক, ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত হৈছে চামুগুৰিত। ২৫ বছৰ সমষ্টিটো কংগ্ৰেছৰ হাতত আছিল। চামুগুৰিৰ দৰে সমষ্টিত ২৭,০০০ ভোটত হৰাটো কংগ্ৰেছ দলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কলংকিত অধ্যায়। ২৭,০০০ ভোট চামুগুৰিৰ দৰে সমষ্টিত হৰাটো, এইটো ভাৰতীয় জনতা পাৰ্টীৰ বিজয় যিমান, তাতকৈ কংগ্ৰেছৰ পৰাজয় বেছি, যে এটা ডাঙৰ কলংকিত অধ্যায়।